Hello everyone and welcome back to Math Ball Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আমি অলৰেডি শিকিছোৱে বাৰ গ্ৰাফ কেনেকা আমি চাই পেলাই আমি ডেটাৰে ইন্টাৰপ্ৰেট কৰিব পাৰো। তো আজি ভিডিঅ' সেশনটোত আমি এটা ডিসকাশন কৰিম যে আমি স্কিল কেনেকা ডিসাইড কৰো। যেতিয়া আমি বাৰ গ্ৰাফ এটা ড্ৰ কৰো তাতে আমি কিছুমান স্কিল ইউজ কৰো। সেই স্কিলটো আমি কেনেকা ডিসাইড কৰো তো সেইটোৰ ওপৰতে আমি অলপ ডিসকাশন কৰিম। So let us begin. In this video, we are going to learn about choosing scale while drawing a bar graph. So you can see some information where we have compiled favorite shake or juice or drink of different number of students. So we have 4 juices or 4 types of drinks: guava, watermelon, blueberry, and pista. So 23 students like guava, then 35 students like watermelon, 12 blueberry, and 8 pista. ইয়াতে আমাক এটা টেবল এটা দি আছে। এই টেবলটো প্ৰথমতে আমি নোট ডাউন কৰি লওঁ, আমি নিজৰ ৱেইট কৰি ল'ম। তো ইয়াতে হৈ গ'ল ফেভৰেট শ্বেক বা জুচ, আমি জুচ বুলি কৈ লিখি লওঁ। ফেভৰেট জুচ হৈছে গুৱাভা। তো কেইটামান জুচ আছে ফেভৰেট জুচ বেলেগ বেলেগ ষ্টুডেণ্টৰ। গুৱাভা, GUAVA, গুৱাভা। দেন আছে ৱাটাৰমেলন। নেক্সট আছে ব্লুবেৰী, আৰু নেক্সট আছে আমাৰ পিষ্টা। এতিয়া এই ফেভৰেটছ জুচটো মানে কাৰ ফেভৰেটছ ষ্টুডেণ্টছৰ। তো নাম্বাৰ অফ ষ্টুডেণ্টছ আমি নোট ডাউন কৰিলোঁ, মানে কেইটা ষ্টুডেণ্টছৰ ফেভৰেট ড্ৰিংকটো হয় আমি এইটো ডেটাটো চাই পেলাই আমি ক'ব পাৰিম। তো যদি আমি গুৱাভা চাওঁ তো কেইটা ষ্টুডেণ্টে গুৱাভা ভাল পায়, তো ইয়াতে 23টা ষ্টুডেণ্টে গুৱাভা ভাল পায়। নেক্সট ৱাটাৰমেলন 35 দিছে, তাৰমানে 35টা ষ্টুডেণ্টৰ ফেভৰেট জুচ হৈছে ৱাটাৰমেলন। নেক্সট আছে 12টা ষ্টুডেণ্টৰ ফেভৰেট ড্ৰিংক হৈছে ব্লুবেৰী, আৰু পিষ্টা হৈছে 8টা, মানে 8টা ষ্টুডেণ্টৰ ফেভৰেট ড্ৰিংক হৈছে পিষ্টা। What we want to do is that we want to draw a bar graph compiling this very information, and for that we will draw a y-axis and an x-axis. Now with this we want to plot number of students on y-axis, and for that we need to ensure that all the values should be available on the y-axis, and that's what we call choosing a scale. Now we তো এতিয়া এই যোনটো ডেটাটো দি আছে এই ডেটাটোক আমি কি কৰিম, আমাৰ এটা বা এই ডেটাটো ইউজ কৰি পেলাই আমি এটা বাৰ গ্ৰাফ ড্ৰ কৰিম। এতিয়া বাৰ গ্ৰাফ ড্ৰ কৰিবৰ কাৰণে আমাক কি লাগিব, আমাক লাগিব এক্স এক্সিছ লাগিব আৰু ৱাই এক্সিছ লাগিব। এক্স এক্সিছ মানে হৈছে আমাৰ এটা হৰিজণ্টেল এক্সিছ, এইটো হৈছে আমাৰ এটা হৰিজণ্টেল এক্সিছ, এণ্ড দেন আমাৰ লাগিব এটা ভাৰ্টিকেল এক্সিছ। মই অলপ ভাৰ্টিকেলি ড্ৰ কৰিব বিচাৰোঁ, চিধা। তো এইটো হৈ যাব আমাৰ এটা ভাৰ্টিকেল এক্সিছ, ঠিক আছে। তো ভাৰ্টিকেল এক্সিছত আমাৰ থাকিব নাম্বাৰ অফ ষ্টুডেণ্টছ। তো কিমান নাম্বাৰ অফ ষ্টুডেণ্টছ আছে সেইটো আমি ভাৰ্টিকেল এক্সিছত দেখুৱাম। আৰু যোনটো তাহাঁতৰ ফেভৰেট ড্ৰিংক হৈ গ'ল, ফেভৰেট ড্ৰিংক কি আছে, গুৱাভা আছে, ৱাটাৰমেলন WM শ্বৰ্ট ফৰ্মত লিখিছোঁ, নহ'লে জেগা নহ'ব, ব্লুবেৰী BL লিখিলোঁ, ব্লুবেৰীটো, এণ্ড দেন পিষ্টা PIS, পিষ্টাটো, ঠিক আছে। তো এতিয়া নাম্বাৰ অফ ষ্টুডেণ্টছটো আমি ৰেপ্ৰেজেণ্ট কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, ইয়াতে 8 আমাৰ কি আছে, ডিফাৰেণ্ট ভেলুজ আছে, 23, 35, 12, 8। তো এই বস্তুটো দেখুৱাবৰ কাৰণে যোনটো আমাৰ নাম্বাৰ অফ ষ্টুডেণ্টছটো আমি ভাৰ্টিকেল এক্সিছত দেখুৱাবৰ কাৰণে আমাক ইয়াতে কি কৰিব লাগিব, স্কেল ল'ব লাগিব, এটা প্ৰপাৰ স্কেল এটা আমি ডিফাইন কৰিব লাগিব। সেইকাৰণে আমাৰ ইয়াতে টপিকটোৰে নাম হৈছে হাউ টু চুজ আ স্কেল। could really draw a scale like this. So we could have 1 student, 2 students, 3 students, and so on. But we won't have enough space for this because তো এতিয়া স্কেল আমি চবতকৈ চিম্পল যদি হয় আমি ইয়াতে 0ৰ পৰা আৰম্ভ কৰিম, তাৰপিছত ইয়াতে আমি ডিফাৰেণ্ট ডিভিজন কৰি দিম, ইকুৱেল পাৰ্টছত এনেকৈ আমি লেটছে ডিভাইড কৰি দিলোঁ। এতিয়া এই ডিভিজনত যদি আমি 1, 2, 3, 4 কৈ লওঁ, প্ৰব্লেমটো কি হ'ব, যেনিবা এইটো 1, এইটো 2, 3, 4, 5, 6, 7, 8, 8তে আহি পেলাই ৰখি গ'ল। তো তাৰমানে আমি এতিয়া হায়েষ্ট কি দেখুৱাব পাৰিম, এই যোনটো ডেটা টেবল আছে, ডেটা টেবলততো 8 আছে চবতকৈ সৰু ভেলু, তাৰমানে আমি ইয়াতে 8 লৈছোঁ, এই পজিশ্যনত যদি 8 লওঁ তেনেহ'লে আমি হায়েষ্ট পিষ্টাটোৱে দেখুৱাব পাৰিম। গুৱাভা, ৱাটাৰমেলন আৰু ব্লুবেৰী আমি ইয়াতে দেখুৱাব নোৱাৰিম, বিকজ তাহাঁতৰ হাইটটোতো বহুত বেছি গুচি যাব। সেইকাৰণে ইয়াতে আমি এই 1, 2, 3, 4 এইটো ডিভিজন ল'ব নোৱাৰোঁ, আমি এটা আৰু এটা ডিফাৰেণ্ট স্কেল ইয়াতে ডিফাইন কৰিব লাগিব। we have 35 students as the largest number. So we will have to choose a better scale. We might choose 10 students, 20 students, 30 students, and so on. But then, because the highest value is 35 and the lowest value is 8, our bar graph will look very small and we won't utilize the space well. So we have to plot the units here in a way that
the bar graph looks nice and also the space is utilized well. So in this case, we will first look at the highest value like we did and the lowest value, and we will see if we can plot or divide the y-axis in a way that the lowest bar graph as well as the tallest bar graph will look nicer on the space. So if I start from 0 and make divisions of 5 like this, 5, 10, 15, 20, 25, 30 and 35. We will also just plot 40 just for our comfort. And now our space is well utilized and we should be able to draw the tallest and the smallest bar graph nicely. And now let's write. তো ইয়াতে আমি কেনেকৈ কৈ ল'ম আমি এনেকৈ কৈ ল'ম যে এটা এটা স্কেল মানে এটা এটা ডিভিজন যদি হয় এইটো আমি 5 কৈ ল'ম তাৰমানে এই ডিভিজনটো এই ইয়াৰ পৰা এই ডিভিজনটো আমি ল'লোঁ 5 ইউনিটছ তো তাৰমানে আমি 5তে ল'ব লাগিব তো নেক্সট 5 আৰু যদি এড কৰি দিওঁ আমি পাই যাম 10 10ৰ লগত 5 এড কৰিলে আমি পাই যাম 15 20 তাৰপিছত আহি গ'ল আমাৰ ইয়াতে 25 তাৰপিছত আহি গ'ল আমাৰ 30 তাৰপিছত ইয়াতে আহি গ'ল 35 তাৰপিছত ইয়াতে আহি গ'ল 40 এতিয়া এটা বস্তু ন'টিছ কৰিছানে নাই 40 দিয়ে দিয়াৰ লগে লগে আমাৰটোতো হাইয়েষ্ট ভেলুটো আছে 35 তো এতিয়া আমি এইটো ইজিলি ইয়াতে দেখুৱাবলৈ পাৰিম তো ইয়াতে আমি স্কেল কি ইউজ কৰিছিলোঁ আমি স্কেল y এক্সিছত আমি এই স্কেলটো ইউজ কৰিছোঁ এইটো আমি সদায় ক'ব লাগিব যে 1 ডিভিজন যোনটো 1 ডিভিজন হৈছে 1 ডিভিজন ইকুৱেলছ টু 5 units. So, it is our skill. The different shakes or juices. This is for guava. Then we will have a space for watermelon. Let me make it a little red. So I'll just write WAT, watermelon. Then we will have blueberry. So let's write blueberry. I'll just write blue. And then pista with this pista color. And now we will have 4 bars, each one for guava, watermelon, blueberry and pista. And the height corresponding to each of these shakes correspond to number of students that like that drink. And now let's plot the bar graph. Let's plot the bar graphs in colors of each of these drinks. For guava, we will have this nice pinkish color and the height of this bar will be just above the midpoint of 20 and 25. So just about here. So let's draw the bar of this height like this. And let's color it with this pinkish color. The height for the watermelon bar will. So আমি কি কৰিম ইয়াতে bar graph লম bar meaning to হৈ গ'ল ইয়াতে আমি কি rectangular bars লম এতিয়া guava যদি চাওঁ ইয়াতে guava দি আছে 23 তো আমি কি কৰিম 23 ইতে কোড হ'ব 20 আৰু 25 ৰ মাজত হ'ব ইহঁতৰ 20 আৰু 25 এক্সাক্ট মাজত যদি চাওঁ তো এটোটো হৈ গ'ল আমাৰ 22.5 তো 22.5 অলপ ওপৰত হ'ব লাগিব তো আমি এনেকা কৈ লম একদম একুৰেট নহলেও হ'ব তো এটো আমি আৰু হৈ যাব আমাৰ গুৱাভাৰ কাৰণে বাৰ গ্ৰাফ তো ইয়াতে আমি ডিফাৰেণ্ট কালাৰ ইউজ কৰিব পাৰোঁ নট নেচেচাৰি ব্লেক ইউজ কৰিলে হ'ল চ' লেটছ চে মই ইয়াতে ৰেড কালাৰ লৈলোঁ এইটো ৰেড কালাৰ লোৱাৰ পিছত গোটেই ভিতৰটো আমি ৰেড কালাৰ দি এনেকৈ শ্বেড কৰি দিম তো এইটো হৈ গ'ল আৰু ইয়াতে আমি এটা লিখি দিওঁ তো 23 তেতিয়া বুজিবলৈ ইজি হ'ব যে ইয়াৰ হাইটটো হৈছে 23 ঠিক তেনেকৈ আমি ৱাটাৰমেলনটো চাম ৱাটাৰমেলনটোৰ কাৰণে লেটছ চে গ্ৰীণ কালাৰ লওঁ ৱাটাৰমেলনত কি আছে 35 আছে তো আমি কি কৰিম ইয়াৰ পৰা এটা বাৰ ড্ৰ কৰিম such that ইয়াৰ হাইটটো এক্সাক্টলি এই 35 মাৰ্কৰ লগত এই 35 যোনটো আছে তাৰ লগত এইটো মেচ হৈ যায় তো এইটো হৈ যাব আমাৰ ৱাটাৰমেলনৰ বাৰ গ্ৰাফ ঠিক আছে অলপ কি লওঁ তো এইটো আমি কি কৰিম ভিতৰ ৰিজনটো আমি ইয়াতে শ্বেড কৰি দিম তো এইটো হৈ গ'ল watermelon karne thik teneko ami blueberry loilo blueberry karne let's say ami purple color ta loilo blueberry ase 12 to 12 mane ki 10 aru 15 or mazot thakibo to 10 aru 15 ami eneka koilom je 10 aru 15 or mazot thake to etu hoi jabo amar blueberry karne jontu hoise 12 and then ami finally pistar karne saw to pistar karne ase 8 mane ki hoise 10 ot ko olop kom 5 ot ko beshi to 10 ot ko olop kom 5 ot ko beshi ei eta paragraph di dilu etu hoi jabo amar pistar karne will be 35, which will exactly correspond to the mark of 35. Let's plot it in this reddish color. So this is how the bar will look like. Let me color it like this. Then we will plot the bar for blueberry, and the height of the blueberry bar is 12. So in 10 to 15, we can draw 5 divisions. So this is 11 and this is 12, 13 and 14 and 15. So we want the 12. So if we just extend that well here like this, and so the blue bar will look like this. I would erase the rest of the blue part, and we will color the blue bar like this. And so the height of the blue bar is 12. And for the pista bar, the height is going to be 8.
So let's draw the bar of height 8. And height 8 would be between 5 and 10, which would be something like this. And let's color it. Just so that we know, we will write the number on top of every bar, just so that we know that, just for our own ease. And this is how we have completed the plotting of the bar graph. Now at the end, we must show that the number of students increase in this direction. It's a good idea to write y-axis and x-axis all the time when we plot any kind of graphs. And the last but not the least, we always should write the scale. And the scale here means that every unit representing the amount that it is. So 1 unit on y-axis is equal to 5 students. And choosing the scale is what we learned in this video. Note that we could have numbers ranging from 100 to 500 or 100 to 1000 as well. And in such cases, the scale would change, and it's our job to assign the amount for 1 unit on y-axis. In such cases, so yate moi 1 division equals to 5 units ko, so that confusion hoy moi a division or kotha to koise 0 or 5 or 20 of equal division hoy, to eta division jodi lo etu 5 units no koi play etu moi units ko saipli ate students koi diu, to eta division 5 students or kotha patibo, thik ase. To jodi ami 0 par 10 ko duta division ase to total 10 ta students or kotha pata hoise. Ami jodi 4 ta loi lo jeneka 1 2 3 4 4 যদি ল তো 4 হলে কি হ'ব 4 into 5 20 হৈ যাব তো 20 ষ্টুডেন্টছৰ আমি কথা পাতি আছো তো এই স্কেলটো আমি সদায় মেনশন কৰিব লাগিব আৰু জেনেৰেলি আমি এই স্কেলটো কথা ক'ত লিখো এই ওপৰত লিখো টপ কৰ্নাৰ লিখো তো ইয়াতে লিখি দিম 1 division equals to 5 students. We could choose larger amounts, but the objective while choosing a scale is to utilize the space available on the graph nicely, so that we do not waste space as well as we do not run out of the space. তো যেহেতু আমাৰ আজিৰ টপিকটো নামি হৈছিল হাউ টু চুজ আ স্কেল, তো স্কেল কি ইউজ কৰোঁ কেনেকৈ ইউজ কৰোঁ সেইটো আমি গম পালোঁ. স্কেল আমি কেলে ইম্পৰ্টেণ্ট হয় বিকজ যদি আমি প্ৰপাৰ স্কেল ইউজ নকৰোঁ তেনেহ'লে আমাৰ বাৰ গ্ৰাফৰ হাইটটো ইয়াতে আমি ধুনীয়াকৈ দেখুৱাব নোৱাৰিম আৰু ধুনীয়াকৈ দেখুৱালে প্ৰব্লেমটো কি হৈ যায় আমি বাৰ গ্ৰাফটো পিছত ভালকৈ বুজিবই নোৱাৰিম পঢ়িবই নোৱাৰিম. তো সেইকাৰণে ইটছ ভেৰি ইম্পৰ্টেণ্ট কি আমি এই স্কেলটো আমি প্ৰপাৰলি ইয়াতে চুজ কৰিম যোনটো আমাৰ ৱাই এক্সিছ বুলি কোৱা হয়. তো ৱাই এক্সিছৰ স্কেল এইটোক আমি সদায় প্ৰপাৰলি আমি চুজ কৰিম. তো এইটো আছিলে আমাৰ আজি ভিডিঅ' ছেশ্যনটো. চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন. থেংক ইউ.